নমস্কাৰ এই মুহূৰ্তে আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে ২৭ মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বাতৰিসমূহ যুগুত কৰা হৈছে নিতৌ এনেধৰণৰ নতুন নতুন ভিডিঅ' চাবৰ বাবে টেকনিক বাই লালচান ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা কৈ লাইক কৰি দিব আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আগবঢ়োৱা হৈছে আপোনালোকৰ মাজত হয় গুৱাহাটীত দুখনকৈ মেচ অনুষ্ঠিত হ'ব 15 মে আৰু 19 মেত হ'ব দুখনকৈ মেচ হয় গুৱাহাটীবাসীৰ বাবে অতি ভাল খবৰ 15 মেত পাঞ্জাব কিংছৰ বিৰুদ্ধে ৰাজস্থানৰ মেচ হয় এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব এই খেল হয় সন্ধিয়া 7:30 এই খেল আৰম্ভ হ'ব 19 মেত হ'ব কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ মেচ হয় এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ সন্ধিয়া 7:30 অনুষ্ঠিত হ'ব এই খেলখন অসমবাসীৰ বাবে অতি ভাল খবৰ এক গুৰুত্বপূৰ্ণ খবৰ ৰাজস্থান ৰয়েলছৰ হোম গ্ৰাউণ্ড গুৱাহাটী ৰাজস্থান ৰয়েলছৰ হোম গ্ৰাউণ্ড গুৱাহাটীত হ'ব এই দুখনকৈ গুৰুত্বপূৰ্ণ মেচ 15 মেত পাঞ্জাব কিংছৰ বিৰুদ্ধে ৰাজস্থানৰ মেচ অনুষ্ঠিত হ'বলৈ গৈ আছে ৰাজস্থান ৰয়েলছৰ হোম গ্ৰাউণ্ড গুৱাহাটীত হ'ব এই দুখনকৈ গুৰুত্বপূৰ্ণ মেচ ইয়াৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ব্ৰাজিলত ভয়ংকৰ বানপানীৰ পৰিস্থিতি হয় ব্ৰাজিলত কিন্তু ভয়ংকৰ বানে তাণ্ডৱ সৃষ্টি কৰিছে ধ্বংসলীলা চলিছে ব্ৰাজিলৰ দক্ষিণ পূব অংশত হয় ব্ৰাজিলত কিন্তু ধ্বংসলীলা আৰম্ভ হৈছে ধাৰাসাৰ বৰষুণত বান বিধ্বস্ত ব্ৰাজিলৰ বহু অঞ্চল হয় ধাৰাসাৰ বৰষুণৰ ফলতে এই বানৰ তাণ্ডৱ সৃষ্টি হৈছে ভূমিস্খলনৰ লগতে ধুমুহাৰ ফলত ধ্বংসস্তূপত পৰিণত হৈছে শতাধিক ঘৰ এই পৰ্যন্ত জানিবলৈ পোৱা মতে 13জনকৈ লোকৰ প্ৰাণহানি হৈছে হয় আপোনালোকে চাই আছে এক ডাঙৰ খবৰ বানপানী আৰু বোকাৰ ঢলে উটুৱাই নিছে ঘৰ দুৱাৰ গাড়ী মটৰ আৰু বহু আচবাব পত্ৰ উটুৱাই লৈ গৈছে পথৰ মাজেৰে উটি গৈছে মানুহ যান বাহন থকা গাড়ী হয় যান বাহনৰ ভিতৰত বহু মানুহ আবদ্ধ আছিল ইয়াৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰমজানৰ ৰোজাৰ মাজতে ভয়ংকৰ ঘটনা ঘটিল হয় ৰমজান মাহ চলি থকাৰ সময়তে ভয়ংকৰ ঘটনা ঘটিবলৈ সংঘটিত হৈছে এটা অহা যোৱা পথক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিটৰ ঘটনাৰ কেন্দ্ৰ হৈছে তাৰে ভিতৰত মাৰপিটৰ ঘটনাত দুজন ভাতৃৰ মৃত্যু ঘটে হয় দুজন ভাতৃৰ ইতিমধ্যে মৃত্যুবৰণ কৰিবলগীয়া হৈছে সেই দুজন হ'ল আবু বাছাৰ আৰু ইজাজুল হক নামৰ দুই ভাতৃক মৰিয়াই হত্যাৰ অভিযোগ উত্থাপন কৰিছে ইফালে সম্পৰ্কীয় হানিপালিৰ পৰিয়ালে হত্যা কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে সংকটজনক অৱস্থাত মৃত দুই ভাতৃৰ পিতৃ আব্দুল সাত্তাৰক জিএমচিলৈ প্ৰেৰণ কৰিছে আৰু গুৰুতৰ আহত হৈ চিকিৎসাধীন হৈ আছে গুৱাহাটী জিএমচিত দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ মহিমাৰীত সংঘটিত হৈছে সেই নৃশংস ঘটনা হয় এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ ঘটনাক কেন্দ্ৰ কৰি গৰৈমাৰীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈ আছে ইয়াৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ডিজিটেল হ'ব ৰেচন কাৰ্ড হয় ডিজিটেল হ'ব ৰেচন কাৰ্ড আপোনাৰ হাতত কিন্তু এতিয়া ৰেচন কাৰ্ড নাথাকিব লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীলৈ এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ড কিন্তু কেৱল এখন কাগজত পৰিণত হ'ব ডিজিটেল কৰা হ'ব সকলো ৰেচন কাৰ্ড হয় সকলো ৰেচন কাৰ্ড কিন্তু ডিজিটেলাইজ কৰা হ'ব বুলি ইতিমধ্যে জানিবলৈ দিছে দেশৰ বিভিন্ন ৰাজ্যত মুকলি হৈছে ডিজিটেল ৰেচন কাৰ্ড হয় এতিয়া কিন্তু আপোনাৰ হাতত আৰু সেই ৰেচন কাৰ্ড লৈ ফুৰিব নালাগে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ প্ৰচলন বন্ধ হ'ব পাৰে পুৰণি কাগজৰ ৰেচন কাৰ্ড ডিজিটেল ৰেচন কাৰ্ডৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই গ্ৰহণ কৰিছে আবেদন হয় ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে অনলাইনত প্ৰপত্ৰ সংগ্ৰহ কৰি জমা দিব লাগিব অফলাইনত হয় অনলাইনৰ পৰা আপুনি প্ৰপত্ৰ সংগ্ৰহ কৰিব লাগিব সেই প্ৰপত্ৰ ফিল আপ কৰি আপুনি অফলাইনত জমা দিব লাগিব
ইয়াৰ বাবে আপোনাৰ লাগিব প্ৰয়োজনীয় নথিপত্ৰ আৰু মোবাইল নাম্বাৰ যেনেকুৱা ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড পান কাৰ্ড ইত্যাদি আপোনাৰ লাগিব লগতে কিন্তু আপোনাৰ মোবাইল নাম্বাৰ থকাটো বাঞ্ছনীয় বাধ্যতামূলক হ'ব ইয়াৰে স্থানীয় বাসিন্দাৰ প্ৰমাণপত্ৰৰ বাধ্যতামূলক কৰা হৈছে বুলি জানিব পৰা গৈছে বৰ্তমান পশ্চিমবংগত আৰম্ভ হৈছে ডিজিটেল ৰেচন কাৰ্ড আবেদনৰ প্ৰক্ৰিয়া হয় এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ শীঘ্ৰেই অন্যান্য ৰাজ্যত আৰম্ভ হ'ব ডিজিটেলাইজ ৰেচন কাৰ্ড হয় আপোনাৰ হাতত কিন্তু এতিয়া ৰেচন কাৰ্ড লৈ আপুনি ফুৰিব নালাগে লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীলৈ এক জৰুৰী খবৰ এক গুৰুত্বপূৰ্ণ খবৰ ডিজিটেল কৰা হ'ব সকলো ৰেচন কাৰ্ড যিসকল ৰেচন কাৰ্ড আছে এই ৰেচন কাৰ্ড কিন্তু এতিয়া আপোনাৰ হাতত আৰু নাথাকিব ডিজিটেল হোৱাৰ লগে লগে আপোনাৰ আৰু ৰেচন কাৰ্ড হাতত লৈ ফুৰিব নালাগে যেতিয়াই প্ৰয়োজন হ'ব তেতিয়াই আপুনি অনলাইনৰ পৰা ডাউনলোড কৰি আপোনাৰ প্ৰয়োজনীয় কাম কৰিব পাৰিব তো ভিউয়ার্স ভিডিওটো ভাল পালে ভিডিওটোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নিবহিব ধন্যবাদ থ্যাংক ইউ জয় আই